গড হৈ গ'ল, দুদিন নষ্ট হৈ গ'ল। একচেপ্টেড, নষ্ট কৰিলা মেথছৰ কাৰণে। এটা মেথছত ফেইল হ'ম লাগিছে, ভয় লাগিছে, হৈ গ'ল দুদিন নষ্ট। এটা ৰাফ টক কৰিব আহিছোঁ, জাষ্ট ভালকৈ শুনা, ঠিক আছে? ইমান ভালকৈ 3 দিন প্লেন বনাই দিছিলোঁ, নপঢ়িলা। লেকচাৰ্ছো দি দিছিলোঁ, নপঢ়িলা। ঠিক আছে, এতিয়া কৰিবা কি, কেনেকৈ পাছ হ'বা ভাবিছা? নে ফেইল হ'ম, নে কিছুমানে ভাবিছে যে এক্সামে নিদিওঁ কাৰণ বায়ো ভাল হৈ গ'ল আৰু ফিজিক্স আৰু কেমেষ্ট্ৰিটো আছেই, পাছ হৈ যাম। বাট কি ঠিক ফিজিক্স আৰু কেমেষ্ট্ৰি যদি বেছি টান আহি যায় মেথছতকৈ, হোৱাট উইল হেপেন? কিবা ভাবিছা? মেথছ এক্সামটো দিবা, কেনেকৈ দিবা? পঢ়ি পিনি দিবা, নপঢ়িলে ফেইল হ'বা। সেই যোনটো মই প্ৰথম প্লেনটো দিছিলোঁ, এইটো বেকগ্ৰাউণ্ড দেখাইছোঁ, এইটো প্লেনটো দিছিলোঁ। এইটো প্লেনত তোমালোকক মই কৈছিলোঁ যে কেনেকৈ 50 মানে গোটেইকেইটা কৰিবলৈ কৈছিলোঁ, 56 মাৰ্কছৰ তোমাৰ গোটেইকেইটা চেপ্টাৰ মানে যিবোৰ এই ৰিলেশ্যনেল ফাংচন, তাৰপিছত তোমাৰ ট্ৰিগনমেট্ৰিক ফাংচন, তাৰপিছত তোমাৰ এইফালে মেট্ৰিচেছ ডিটাৰমিনেণ্টছ, আৰু এইফালে কি আছিলে আৰু ভেক্টৰ LPP, আৰু তোমাৰ প্ৰবেবিলিটি, তাৰপিছত আৰু ইন্ট্ৰডাকশ্যন টু 3D নে কিবা আছিলে এইবোৰ চেপ্টাৰ। বাট তোমালোকে সেইটো নকৰিলা, নহয় জানো? 3 দিন দিছিলোঁ, 3টা মেগাছৰ দিছিলোঁ, কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ কৈছিলোঁ, PYQs কৰিবলৈ কৈছিলোঁ। বাট না, তোমালোকৰ দৰে এইটোও নহ'ল। কি মানে তোমালোকে মেথছ নিদিওঁ বুলি একদম কনফাৰ্ম, যোনে যোনে মেথছ নিদিওঁ বুলি ভাবিছা, হৈ গ'ল আৰু তোমালোকৰ। একো নকওঁ, ৰাফ, একো এডিটিং, ন' এডিটিং, অকল ইয়াত থাম্বনেইলটো লগাম, সিমানে আৰু কি হ'ব। दम আছে যদি अगर सीने में जिगरा है तो ये वाला लेक्चर देखो, ये वाला लेक्चर देखो, 9 से 10 घंटे का है और इसको कंप्लीट करो। एक दिन में सारा का सारा चैप्टर यहाँ पर एक्सेप्ट कैलकुलस নাই কৰোৱা ইয়াত, বাকী গোটেইকেইটা চেপ্টাৰ্ছ কৰাইছে, একদম টু দি পইণ্ট কৰাইছে। CBSE লেকচাৰ হয়, কাৰণ অসমৰ কাৰণে একোৱা নাই, সেইটো জানাই। তো এইটো এটা লেকচাৰ 9-10 ঘণ্টা আছে, আজি পাছবেলা পঢ়া বা তোমালোকে কাইলৈ গোটেই দিনটো পঢ়া, কেনেকৈ কৰা কি কৰা এইটো লেকচাৰটো চোৱা, চাই শেষ হোৱাৰ পাছত তোমালোকে জাষ্ট ইয়াত কৰোৱা কুৱেশ্যন আৰু এবাৰ ৰিপিট কৰিবা। ৰিপিট কৰাৰ পাছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন 2 to 3 years এটা ইমানে কৰিব পাৰিবা না, 2 বছৰ বা 3 বছৰ বা 4 বছৰ যিমান পাৰা কৰি ল'বা। আৰু এনেকুৱা নহয় যে প্ৰিভিয়াছ কুৱেশ্যন ৰিপিট হ'ব, আৰু এনেকুৱা কুৱেশ্যন আৰু এইটো কথা নহয় যে এইটো লেকচাৰৰ পৰা গোটেইৰ পৰা আহিব। সেইটো আগতে কৈ দিছোঁ, কমেণ্টত গৈ পিনি হাল্লা নকৰিবা যে ইমান কৰিলে হ'ব, পাছ হ'মনে। পাছটো হ'বা, সেই পাছ কেনেকৈ হ'বা? লেকচাৰটো ভালকৈ চোৱা, কনচেপ্টবোৰ ভালকৈ গ্ৰেপ কৰা, আৰু যোনটো কনচেপ্ট বুজি নাইপোৱা ফৰ্মুলা এটা মাৰি লোৱা, সেইটো অপশ্যন আছে। তাৰ পৰা আৰু কি আছে কেছটো, আৰু কি আছে আৰু কেছটো, সেই লেকচাৰত কৰা যদি কুৱেশ্যন সোপা নকৰা, ৰিভিজনে নহ'ব, মাথাত এনেই তোমাৰ কনচেপ্ট থাকিব, মানে এনেই চোৱা হ'ব আৰু সেইটো জাষ্ট চালা, তাৰপিছত নাই আৰু শেষ। এবাৰ চালা, এনেকৈ সোমাব, এনেকৈ ওপৰৰ পৰা এনেকৈ গুচি যাব। আৰু যদি ভালকৈ সেই লেকচাৰটো চাই মেলি তাত কৰোৱা কুৱেশ্যন প্ৰেক্টিছ আৰু এবাৰ কৰা, আৰু 3 বছৰ বা 4 বছৰ প্ৰেক্টিছটো কৰা, এনেকৈ সোমাই একদম ভিতৰৰ পৰা নহ'লেও অলপ ইমানৰ এনেকৈ উঠি পিনি এনেকৈতো গুচি যাব পাৰিব, অলপ হ'লেও কিবা এটা কৰিব পাৰিবা এক্সামত গৈ বহি থকাতকৈ। যদি আৰু তোমালোকে চিটিং কৰি বেলেগৰ পৰা যদি পাছ কৰিম নহয়, সেইটো বেলেগ কথা। যদি তোমালোকৰ নিজৰ দমৰ নিজৰ কষ্ট যদি পাছ হ'লে মন আছে, দেন এইটো কৰা। সিমানে কৈছোঁ, এটা ৰাফ টক, একো প্লেন টাইপ নহয়, জাষ্ট তোমালোকে এটা হেল্প। য়েছ, কাৰণ এটা কথা কৈ দিছোঁ যে মোৰ মই যেতিয়া এক্সাম দিছিলোঁ তেতিয়াও মোৰ 3 দিন নে 2 দিন কিবা বন্ধ আছিলে। মই লগৰক কৈছিলোঁ তেনেকুৱা কৈ যে মানে মোৰ ছিনিয়ৰৰ কেনেকৈ আছিলে, মোৰ মেথছ এক্সামটো লাষ্টত আছিলে। তো সেইকাৰণে মই অলৰেডি গোটেই পাছ মই গম পালোঁ। তো সেইকাৰণে মই মেথছটো মানে মই ক'লোঁ এনেকৈ পঢ়িম বুলি লগৰক ক'লোঁ এনেকৈ পঢ়িম বুলি। বাট মই নপঢ়িলোঁ, কাৰণ মোৰ এলাহ লাগি গ'ল। সেইটো ছেম এলাহ তোমালোকৰো আছে মই জানো, সেইকাৰণেতো এইবোৰ এনেকৈ কৈছোঁ ন। তো সেই এলাহটোৰ কাৰণে মই কি কৰিলোঁ, এদিনা পঢ়িলোঁ, অকল লেকচাৰ চাই গ'লোঁ, তাৰপিছত অলপ কুৱেশ্যনটো প্ৰেক্টিছ কৰিলোঁ, সেইকাৰণে পাছ হৈ গ'লোঁ। আৰু মই অকল পাছেই হৈছোঁ মেথছত। মই বাৰ কৈছোঁ, মই বাকীবোৰ ভিডিঅ'টো কৈছোঁ যে তোমালোকে মেথছৰ যদি বেলেগ মেণ্টৰ পাইছা, সেই মেণ্টৰৰ পৰা ভালকৈ কথা পাতি ল'বা, মেথছৰ টিচাৰৰ লগত ভালকৈ কথা পাতিবা। এইকেইটা ভিডিঅ'ত মই যিবোৰ মেথছৰ বনাইছোঁ, এইকেইটা অকল জাষ্ট পাছ হ'বলৈহে, কাৰণ মই নিজে পাছ হৈছোঁ। এতিয়া মই পাছ কৰি পিনি মই তোমাৰ টপ 100 মাৰ্কছৰ কাৰণে গাইড কৰিব নোৱাৰোঁ, 90 মাৰ্কছ, 80 মাৰ্কছ, 70 মাৰ্কছ এনেকৈ গাইড কৰিব নোৱাৰোঁ। যি মেথছে মোকে খাই থৈছে, সেইটোৰ পৰা মই উভতি আহি পিনি তোমালোকক কেনেকৈ ক'ম বাৰু? সেইকাৰণে মই যেনেকৈ কৰিছিলোঁ তেনেকৈ কৰিবলৈ কৈ আছোঁ তোমালোকক। আৰু মই কৰিছোঁ এইটো ভিডিঅ' মানে যোনে বোলে 80 পাম 90 পাম বুলি আছে, তোমালোকে সেইটো নাচালেও হ'ব। মেথছৰ কাৰণে ইউ কেন স্কিপ মাই প্লেনছ টু অনলি পাছ। তোমালোকে য়েছ ইউ কেন ডু মাই প্লেনছ, মই যি কৈছোঁ তেনেকৈ। য়েছ, লেকচাৰ লিংকটো ডেছক্ৰিপশ্যন পাই যাবা, ঠিক আছে? তো ভিডিঅ'টো যোনে কমপ্লিটকৈ চাইছা তোমালোকে গম পাই যাবা লেকচাৰ লিংক ডেছক্ৰিপশ্যন আছে বুলি। আৰু তাৰপিছত আছাই তোমালোকে আৰু কমপ্লিটকৈ নোচোৱাকৈ আৰু কমেণ্ট কৰিবলৈ, ঠিক আছে? সিমান কৰি ভাবিছোঁ আৰু